মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 8 ছ'চিয়েল ছায়েন্স ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ পাৰ্ট 5 ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন। ইয়াৰ অনুশীলনী আটাইকেইটা প্ৰশ্ন উত্তৰ অতি চমুকৈ লৈ আহিছোঁ আৰু লগতে কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ অতি চমুকৈ লৈ আহিছোঁ। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা। অনুশীলনী 1 নম্বৰত আছে চমু উত্তৰ লিখা। ক'ত আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল? এনচাৰ হ'ব 1599 খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল। খ নম্বৰত আছে ভাৰতলৈ অহা জলপথ পোনতে কোনজন নাবিকে আৱিষ্কাৰ কৰিছিল? ভাৰতলৈ অহা জলপথ কোনজন নাবিকে প্ৰথম আৱিষ্কাৰ কৰিছিল? এনচাৰ হ'ব ভাস্কৰ দা গামা। গত আছে ওলন্দাজসকলে ভাৰতৰ কোন ঠাইত প্ৰথম দুৰ্গটো সাজে? ইয়াৰ এনচাৰ হ'ব পুলিকট। ঘত আছে দ্বিতীয় চাৰ্লছে মুম্বাই ব্ৰেকেটত আছে মুম্বাই কাক লিজ দিছিল? এনচাৰটো লিখিবা তোমালোকে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী। উঙত আছে কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰি কৰিছিল? এনচাৰটো লিখিবা তোমালোকে ফাৰুকছিয়াৰে। 2 নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত আছে কলম্বাছ, ইয়াৰ খ অংশৰ কোনটোৰ লগত মিলিব? মিলাই লিখিব লাগিব। উইলিয়াম হকিংছ খ অংশৰ লগত মিলাব লাগিব। ভাস্কৰ দা গামা খ অংশৰ লগত মিলাব লাগিব। দ্বিতীয় চাৰ্লছ খ অংশৰ লগত মিলাব লাগিব। পুলিকট ইয়াক আমি খ অংশৰ লগত মিলাই লিখিব লাগিব। এতিয়া 2 নম্বৰ প্ৰশ্নটোৰ এনচাৰ লিখিম আমি। কলম্বাছ মিলিব আমেৰিকাৰ লগত, উইলিয়াম হকিংছ মিলিব ইংৰাজ কটকী, ভাস্কৰ দা গামা মিলিব পৰ্তুগীজ নাবিক, দ্বিতীয় চাৰ্লছ মিলিব পৰ্তুগীজ ৰাজকুমাৰী, পুলিকট মিলিব ওলন্দাজ। এইটো হ'ল 2 নম্বৰ প্ৰশ্নৰ এনচাৰ। 3 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ক'ত আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ডেছ খ্ৰীষ্টাব্দত ৰাণীৰ প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্য দেশৰ লগত ব্যৱসায় বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল? ইয়াত লিখিম আমি 1600। এনচাৰটো এনেকৈ লিখিম আমি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1600 খ্ৰীষ্টাব্দত ৰাণীৰ প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায় বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল। খ নম্বৰত আছে ডেছ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয়? ইয়াত লিখিম আমি বাণিজ্যবাদৰ। বাণিজ্যবাদৰ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয়। গত আছে 1661 খ্ৰীষ্টাব্দত দ্বিতীয় চাৰ্লছে ডেছ ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে? ইয়াত লিখিম আমি মুম্বাই। 1661 খ্ৰীষ্টাব্দত দ্বিতীয় চাৰ্লছে মুম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে। ঘত আছে 1715 খ্ৰীষ্টাব্দত মোগল সম্ৰাট ডেছ ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান অনুমতি প্ৰদান কৰে? ইয়াত লিখিম আমি ফাৰুখাছিয়াৰে। এনচাৰটো লিখিম 1715 খ্ৰীষ্টাব্দত মোগল সম্ৰাট ফাৰুখাছিয়াৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান অনুমতি প্ৰদান কৰে। উঙত আছে ডেছ ফৰাচীসকলৰ মুখ্য কাৰ্যালয় আছিল? ইয়াত লিখিম আমি ইষ্ট ইণ্ডিয়া কোম্পানী। ইষ্ট ইণ্ডিয়া কোম্পানী ফৰাচীসকলৰ মুখ্য কাৰ্যালয় আছিল। 4 নম্বৰত আছে সত্য অসত্য বিচাৰ কৰা। ক'ত আছে 1800 শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল? 1800 শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী নাছিল, গতিকে এনচাৰটো হ'ব অশুদ্ধ। খত আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল? ইয়াৰ এনচাৰটো হ'ব অশুদ্ধ। গত আছে ভাস্কৰ দা গামাই 1492 খ্ৰীষ্টাব্দত কালিকটত উপস্থিত হৈছিল? ভাস্কৰ দা গামাই 1492 খ্ৰীষ্টাব্দত কালিকটত উপস্থিত হোৱা নাছিল, গতিকে এনচাৰটো হ'ব অশুদ্ধ। ঘত আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাকৰিয়ালসকলে নিজা ব্যৱসায় আৰম্ভ কৰাৰ ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল? যেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাকৰিয়ালসকলে নিজা ব্যৱসায় আৰম্ভ কৰিছিল ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল, গতিকে এনচাৰটো হ'ব শুদ্ধ। উঙত আছে ডেছ ফৰাচীসকলৰ মুখ্য কাৰ্যালয় আছিল? ইয়াত লিখিম আমি ইষ্ট ইণ্ডিয়া কোম্পানী। ইষ্ট ইণ্ডিয়া কোম্পানী ফৰাচীসকলৰ মুখ্য কাৰ্যালয় আছিল। 5 নম্বৰত আছে দলত আলোচনা কৰি টোকা প্ৰস্তুত কৰা। ক'ত আছে ইউৰোপীয় বণিজ গোষ্ঠীৰ ভাৰত আগমনৰ কাৰণ? ইউৰোপীয় বণিজ গোষ্ঠী ভাৰতত কিহৰ কাৰণে আহিছিল তাৰ কাৰণ লিখিব লাগে। এনচাৰ লিখিম ভাৰতৰ ইতিহাসত ইউৰোপীয়সকলৰ এই দেশলৈ আগমন এটা গুৰুত্বপূৰ্ণ ঘটনা। ইউৰোপত ভাৰত প্ৰচুৰ ধন সম্পত্তি দেশ হিচাপে জনাজাত আছিল। তাৰোপৰি প্ৰাচীন কালৰ পৰাই পাশ্চাত্য জগতৰ লগত ভাৰতৰ বেহা বেপাৰ সম্পৰ্ক আছিল।
ভাৰতৰ মছলা, বস্ত্ৰ, ৰেচম, ধাতৱ দ্ৰব্য, সোণ, ৰূপ, মূল্যৱান পাথৰ আদিৰ মধ্যযুগৰ ইউৰোপীয় বজাৰত যথেষ্ট চাহিদা আছিল। উক্ত সামগ্ৰীসমূহ সন্ধান আৰু সেইবোৰক লৈ বেহা বেপাৰ উদ্দেশ্যে ইউৰোপীয় বণিজ গোষ্ঠীৰ ভাৰতলৈ আগমন ঘটিছিল। খ নম্বৰত আছে বাণিজ্যবাদ বুলিলে কি বুজা? বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজত সম্পৰ্ক কি? এনচাৰ হ'ব বাণিজ্যবাদ বুলিলে ব্যৱসায় বাণিজ্য বা অৰ্থনৈতিক কাৰ্যকলাপ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাকে বুজায়। বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজত গভীৰ সম্পৰ্ক আছে। ইউৰোপৰ ইতিহাসলৈ লক্ষ্য কৰিলে এই কথাৰ প্ৰমাণ পোৱা যায়। 16 শতিকাৰ পৰা 18 শতিকাৰ শেষলৈকে পশ্চিম ইউৰোপৰ অৰ্থনীতি বাণিজ্যবাদে নিয়ন্ত্ৰণ কৰিছিল। সেই সময়ত ইউৰোপৰ প্ৰধান দেশকেইখন বৈদেশিক বেহা বেপাৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছিল। সুচল সমতাপূৰ্ণ বেহা বেপাৰ যোগেদি সোণ, ৰূপ আদি আহৰণ কৰি দেশৰ সমৃদ্ধি আৰু সামৰিক নিৰাপত্তা নিশ্চিত কৰাৰ গুৰুত্ব দিছিল। ফলত এনে এটা পৰিস্থিতিৰ উদ্ভৱ হ'ল যে সকলো দেশেই বেপাৰৰ সামগ্ৰী ৰপ্তানি কৰাৰ গুৰুত্ব দি আমদানি কৰিবলৈ অনিচ্ছুক হ'ল। যদি কোনোবাই আমদানি নকৰে ৰপ্তানি কৰাটো অসুবিধা হ'ব। এইবোৰ ফলত ইউৰোপত বাণিজ্যই সঘনাই বিভিন্ন প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰবোৰৰ মাজত যুদ্ধৰ কাৰণ হৈ পৰিছিল আৰু ই উপনিৱেশ সম্প্ৰসাৰণৰ অনুপ্ৰেৰণা যোগাইছিল। ওপৰৰ আলোচনাৰ পৰা দেখা গ'ল যে বাণিজ্যবাদ সম্প্ৰসাৰণৰ ফলত যি বজাৰ ব্যৱস্থা সৃষ্টি হ'ল তাক বৰ্তাই ৰাখিবলৈ উপনিৱেশবাদৰ জন্ম হয়। উপনিৱেশবাদৰ ফলত সৃষ্টি হোৱা বজাৰ ব্যৱস্থা গ্ৰাহকে নিৰ্দিষ্ট বিক্ৰেতাৰ পৰা সামগ্ৰী কিনিবলৈ বাধ্য হয়। এইটো হ'ল খ নম্বৰৰ এনচাৰ। ঘত আছে ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বণিকসকলৰ প্ৰভাৱ। ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বণিকসকলৰ কি প্ৰভাৱ আছিল তাৰ বিষয়ে আমি লিখিব লাগিব। এই এনচাৰটো আমি 4টা পইণ্টত লিখিম। 1 নম্বৰত আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিমখ, ধপাত, তামোল আদিৰ দৰে সামগ্ৰী একচেটিয়া ব্যৱসায় আৰম্ভ কৰিছিল। এই সুযোগত কোম্পানীৰ চাকৰিয়ালসকলেও তেওঁলোকৰ নিজা ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছিল। ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল। 2 নম্বৰত আছে কোম্পানীৰ চাকৰিয়ালসকলে সূতা আৰু ৰেচমৰ শিপিনীক তেওঁলোকে তৈয়াৰ বস্তুবোৰ কম দামত বিক্ৰী কৰিবলৈ জোৰ জুলুম কৰিছিল। কোম্পানীৰ ভাৰতীয় দালাল গুমাস্তসকলেও শিপিনীসকলক কোম্পানীৰ প্ৰয়োজন মতে সামগ্ৰী তৈয়াৰ কৰিবলৈ দি যথেষ্ট কম দাম বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল। তেওঁলোকৰ নিৰ্দেশ মানিবলৈ অপাৰগ হ'লে শিপিনীসকলে কঠোৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল। তেওঁলোকৰ উৎপাদিত সামগ্ৰী অধিক মূল্য দি কিনিব খোজা আন ইউৰোপীয় বেপাৰীৰ ওচৰত সামগ্ৰী বিক্ৰী কৰিবলৈ দিয়া নহৈছিল। সেয়েহে উপায়হীন হৈ বহুতে তেওঁলোকৰ পৰম্পৰাগত বৃত্তি ত্যাগ কৰিছিল। ফলত ভাৰতীয় কুটিৰ উদ্যোগ ক্ৰমান্বয়ে ধ্বংসৰ পিনে গতি কৰিছিল। ঘৰ 3 নম্বৰ পইণ্টটো আছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কৃতপক্ষই বংগ, বিহাৰ, উৰিষ্যা দেৱানী লাভ কৰাৰ পিছত নতুন ভূমি ৰাজহুৱা ব্যৱস্থা যেনে চিৰস্থায়ী বন্দোবস্ত, ৰায়তাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা আদি প্ৰৱৰ্তন কৰিছিল। মাটিৰ খাজনা, ৰায়তাৰী আৰু মহলদাৰী ব্যৱস্থা অধিক বৃদ্ধি হৈছিল আৰু খাজনাৰ নিৰিখ সঘনে সলনি হৈছিল। এই ব্যৱস্থাই সমাজত জমিদাৰ, সুদখোৰ, মহাজন আদি নতুন শ্ৰেণীৰ সৃষ্টি কৰিছিল। ঘৰ 4 নম্বৰ পইণ্টটো আছে ৰাজহুৱা হিচাপে নগদ ধন উচ্চ হাৰত লৈছিল। ৰাজহুৱা আদায়ৰ কঠোৰ পদ্ধতিয়ে কৃষকসকলৰ কৰ পৰিশোধৰ বাবে মহাজনৰ পৰা টকা ধাৰে ল'বলৈ বাধ্য কৰাইছিল। ধাৰ পৰিশোধ কৰিব নোৱাৰিলে সেই কৃষকৰ মাটি কোম্পানীয়ে বাজেয়াপ্ত কৰিছিল। এইদৰে গাঁও অঞ্চলত ঋণগ্ৰস্ত বাঢ়িছিল আৰু
ভাৰতীয় কৃষকসকল দৰিদ্ৰ সীমাৰেখাৰ তললৈ অৱনীত হৈছিল। এইটোৱে হ'ল 5ৰ গ নম্বৰৰ এনচাৰ। 6 নম্বৰত আছে ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি পৰ্তুগীজ, ওলন্দাজ, ইংৰাজ আৰু ফৰাচীসকলৰ ব্যৱসায় ঘাটিবোৰ বহুৱা। ভাৰতবৰ্ষৰ এখন মানচিত্ৰ অংকন কৰিব লাগে আৰু এই ঠাইখিনি তাত বহুৱাব লাগে। এইটো ছাত্ৰ ছাত্ৰীসকলে নিজে কৰিবা। 7 নম্বৰত আছে ব্ৰিটিছসকলে ভাৰতত প্ৰৱেশ কৰাৰ পূৰ্বে ভাৰতত উপলব্ধ ভাৰতীয় কুটীৰ শিল্পৰ উদ্যোগসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। এনচাৰটো লিখিম মৃৎশিল্প। এই শিল্পৰ লগত জড়িত লোকসকলক কুমাৰ বোলা হয়। তেওঁলোকে মাটিৰ বাচন, মানুহ আৰু দেৱ দেৱীৰ প্ৰতিমূৰ্তি বা অন্যান্য সা সামগ্ৰী আদি নিৰ্মাণ কৰি উলিয়াইছিল। ধাতুৰ শিল্প। এবিধ শিল্প লো, কাঁহ, পিতল আদি বিভিন্ন ধাতুৰ দ্বাৰা সা সামগ্ৰী নিৰ্মাণ কৰা হৈছিল। লোৰ সামগ্ৰী তৈয়াৰ কৰা সকলক কমাৰ, কাঁহৰ সা সামগ্ৰী তৈয়াৰ কৰা সকলক কহাৰ বোলা হয়। বয়ন শিল্প। এই শিল্পত সূতা আৰু ৰেচমৰ জৰিয়তে কাপোৰ কানি তৈয়াৰ কৰা হয়। এইটো হ'ল 7 নম্বৰ প্ৰশ্ন। 8 নম্বৰত আছে 17 শতিকাৰ শেষ আৰু 18 শতিকাৰ আৰম্ভণিৰ কালছোৱাত ভাৰতৰ ইতিহাস এক দিশ নিৰ্ণয়কাৰী ভূমিকা লৈছিল। উক্তিটোৰ তাৎপৰ্য ব্যাখ্যা কৰা। এনচাৰটো লিখিম আমি 17 শতিকাৰ শেষ আৰু 18 শতিকাৰ আৰম্ভণিৰ কালছোৱাত ভাৰতৰ ইতিহাসত এক দিশ নিৰ্ণয়কাৰী ভূমিকা লৈছিল। এই সময়ছোৱাত ভাৰতবৰ্ষত দুটা পৰিৱৰ্তন হৈছিল। ভাৰতৰ ৰাজনৈতিক মানচিত্ৰৰ পট পৰিৱৰ্তন আৰু আৰ্থসামাজিক দিশ পৰিৱৰ্তন। এই দুটা পৰিৱৰ্তন হৈছিল। আমি আৰু লিখিম এই সময়ছোৱাত পৰ্তুগীজ, ওলন্দাজ, ইংৰাজ আৰু ফৰাচীসকলৰ দৰে ইউৰোপৰ বিভিন্ন বণিক গোষ্ঠীৰ ভাৰতবৰ্ষলৈ আগমন ঘটে আৰু সেইবোৰৰ মাজত ভাৰতত বাণিজ্য বিস্তাৰ প্ৰতিযোগিতা চলে। ভাৰতবৰ্ষৰ মোগল শাসন ব্যৱস্থা দেখা দিয়া ৰাজনৈতিক অস্থিৰতা তেওঁলোকক উপনিৱেশবাদ বা সাম্ৰাজ্য স্থাপনৰ দিশত অগ্ৰসৰ হ'বলৈ সুবিধা দিয়ে। এই সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত 63% অঞ্চল আৰু 78% জনসংখ্যাৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰে। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত উৎপাদিত কেঁচা মালসমূহ ইংলেণ্ডলৈ পঠিয়াই তাত উৎপাদিত সা সামগ্ৰী ভাৰতত বিক্ৰী কৰিছিল। ইয়াৰ ফলত ভাৰতবৰ্ষৰ সেই সময়ৰ ক্ষুদ্ৰ আৰু কুটীৰ শিল্পসমূহ চৰম বিপদত পৰিছিল আৰু সেইবোৰ ধ্বংসৰ দিশে গতি কৰিছিল। তাৰোপৰি মাটি বাৰীৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দোবস্ত, ৰাওতবাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা আদিবোৰ প্ৰৱৰ্তন কৰি সমাজত মহাজন, সুদখোৰ, জমিদাৰ আদি শ্ৰেণীৰ লোকৰ সৃষ্টি কৰিছিল। ৰাজহৰ পৰিমাণ বৃদ্ধি কৰাৰ লগে লগে দুখীয়া খেতিয়কসকলৰ অৱস্থা সংকটজনক হৈ পৰিছিল। ঋণ পৰিশোধ কৰিব নোৱাৰাসকলৰ খেতিৰ মাটি, ধন সম্পত্তি আদি বাজেয়াপ্ত কৰা হৈছিল। এইটোৱে হ'ল 8 নম্বৰ প্ৰশ্ন। এতিয়া কিছুমান অতিৰিক্ত প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। 1 নম্বৰত আছে ইউৰোপীয়সকলে কেনেকৈ ভাৰতলৈ আহিবলগীয়া হৈছিল। এনচাৰ হ'ব ইউৰোপীয়সকলে ভাৰতলৈ আহিছিল মূলতঃ মছলা, তুলা, চেনি, চাহ, ৰেচম আদি বাণিজ্যিক সামগ্ৰী লাভ কৰাৰ উদ্দেশ্যে। 2 নম্বৰত আছে ভাৰতলৈ সৰ্বপ্ৰথম কোন ইউৰোপীয়ানসকলে আহিছিল। এনচাৰ হ'ব সৰ্বপ্ৰথম ভাৰতলৈ পৰ্তুগীজসকলে আহিছিল। 3 নম্বৰত আছে কিমান চনত ভাস্কো দা গামা ভাৰতলৈ আহিছিল। এনচাৰ হ'ব ভাস্কো দা গামা 1498 চনত ভাৰতলৈ আহিছিল। 4 নম্বৰত আছে ভাস্কো দা গামা প্ৰথমতে কোন স্থানত ভৰি দিছিল। এনচাৰ হ'ব ভাস্কো দা গামা প্ৰথমতে কালিকটত ভৰি দিছিল। 5 নম্বৰত আছে পৰ্তুগীজসকলে ভাৰতত কোন ঠাইত ব্যৱসায়িক ঘাটি স্থাপন কৰিছিল। এনচাৰ হ'ব পৰ্তুগীজসকলে গোৱাত ব্যৱসায়িক ঘাটি স্থাপন কৰিছিল। 6 নম্বৰত আছে ভাৰতলৈ দ্বিতীয়তে কোন ইউৰোপীয়সকল আহিছিল। এনচাৰ হ'ব দ্বিতীয়তে ওলন্দাজসকলে আহিছিল। 7 নম্বৰত আছে ওলন্দাজসকলে কোন কোম্পানী স্থাপন কৰিছিল। ইয়াৰ এনচাৰ হ'ব ওলন্দাজসকলে ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কৰিছিল। ভাৰতলৈ তৃতীয়তে কোন ইউৰোপীয়সকল আহিছিল।
এই আনসাৰ হ'ব তৃতীয়তে ইংৰাজসকল আহিছিল। 9 নম্বৰত আছে ইংৰাজসকলে কোন চনত ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কৰিছিল? এই আনসাৰ হ'ব ইংৰাজসকলে 1600 চনত ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কৰিছিল। 10 নম্বৰত আছে ভাৰতলৈ চতুৰ্থতে কোন ইউৰোপীয়সকল আহিছিল? এই আনসাৰ হ'ব চতুৰ্থতে ফৰাচীসকল আহিছিল। 11 নম্বৰত আছে ফৰাচীসকলে কোন চনত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰিছিল? এই আনসাৰ হ'ব ফৰাচীসকলে 1664 চনত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰিছিল। 12 নম্বৰত আছে ফৰাচীসকলে ভাৰতত কোন স্থানত ঘাটি স্থাপন কৰিছিল? এই আনসাৰ হ'ব ফৰাচীসকলে পণ্ডিচেৰী, চান্দনাগৰ আদি ঠাইত ঘাটি স্থাপন কৰিছিল। 13 নম্বৰত আছে ইউৰোপীয়সকলৰ আগমন ভাৰতৰ বাবে কিয় গুৰুত্বপূৰ্ণ? এই আনসাৰ হ'ব ইউৰোপীয়সকলৰ আগমন ভাৰতত নতুন বাণিজ্য পদ্ধতি, সমুদ্ৰ নৌ বাণিজ্য আৰু উপনিৱেশ স্থাপনৰ দিশে পথ প্ৰসাৰিত কৰিছিল। 14 নম্বৰত আছে কোন ইউৰোপীয়সকলে শেষত ভাৰতত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল? এই আনসাৰ হ'ব শেষত ইংৰাজসকলে ভাৰতত নিজৰ প্ৰভাৱ বিস্তাৰ কৰি দেশটো উপনিৱেশত পৰিণত কৰিছিল। 15 নম্বৰত আছে উপনিৱেশবাদ শব্দৰ অৰ্থ কি? এনসাৰ হ'ব উপনিৱেশবাদৰ অৰ্থ হৈছে এক শক্তিশালী দেশৰ দ্বাৰা অন্য এখন দেশৰ ওপৰত ৰাজনৈতিক আৰু অৰ্থনৈতিক নিয়ন্ত্ৰণ স্থাপন কৰা। 16 নম্বৰত আছে কোন ইউৰোপীয়সকলে শেষত ভাৰতত শক্তিশালী উপনিৱেশ স্থাপন কৰিবলৈ সক্ষম হৈছিল? এনসাৰ হ'ব ইংৰাজসকলে। 17 নম্বৰত আছে ইংৰাজসকল আৰু ফৰাচীসকলৰ মাজত কোন কোন যুদ্ধ হৈছিল? এনসাৰ হ'ব কৰ্ণাটক যুদ্ধ। 18 নম্বৰত আছে ভাৰতত উপনিৱেশবাদ আৰম্ভ কৰাৰ মূল কাৰণ কি আছিল? এনসাৰ হ'ব বাণিজ্য আৰু অৰ্থনৈতিক স্বাৰ্থ পূৰণ। 19 নম্বৰত আছে ইউৰোপীয়সকলে কোন সামগ্ৰীৰ বাবে ভাৰতক বিশেষ গুৰুত্ব দিছিল? এনসাৰ হ'ব মছলা, তুলা, ৰেচম, চাহ আদি। 20 নম্বৰত আছে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ৰাজনৈতিক শক্তি লাভ কৰিছিল? এনসাৰ হ'ব আৰম্ভণিতে ব্যৱসায় কৰি তাৰ পিছত যুদ্ধ আৰু সন্ধি মিতিৰৰ জৰিয়তে ভাৰতত ৰাজনৈতিক শক্তি লাভ কৰিছিল।